নমস্কাৰ গ্ৰহণ কৰিব। প্ৰথমতে আমি আগন্তুক বহাগ বিহু আৰু বিচুৱাৰ শুভকামনা সমূহ অসমবাসী তথা ভাৰতবাসীক আমি জ্ঞাপন কৰিছোঁ। আজি আমি বহলপুৰ টটপাৰা চিলাৰায় সমাজ কল্যাণ সংঘ লগতে বহাগ বিহু আৰু বিচুৱা উদযাপন সমিতিৰ যৌথ উদ্যোগত আমাৰ বহলপুৰ টটপাৰা কালী মন্দিৰ প্ৰাংগণত লোক সংস্কৃতিৰ ওপৰত গুৰুত্ব ৰাখি আমাৰ যি লোক সংস্কৃতি লোকনৃত্য সেই লোকনৃত্যৰ আমি কৰ্মশালাৰ আয়োজন কৰিছোঁ 5 দিনীয়া কাৰ্যসূচীৰে। আৰু এই 5 দিনীয়া কাৰ্যসূচীত আমি প্ৰশিক্ষক হিচাপে সুদূৰ কোকৰাঝাৰৰ পৰা মাননীয় শ্ৰীযুত দিগন্ত কুমাৰ ৰয় আৰু মাননীয় শ্ৰীযুতা শ্ৰাৱণা ৰায় বাইদেউক আমন্ত্ৰণ কৰি আনিছোঁ। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ বহুত কিশোৰ কিশোৰীকে মহিলাকে আদি কৰি বৃদ্ধ বনিতাকে আদি কৰি আজি আমাৰ এই কৰ্মশালাত আহি সঁচাকৈ আমাক যি উৎসাহিত কৰিছে, সঁচাকৈ আমি খুবেই আপ্লুত হৈছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই কৰ্মশালাৰ জৰিয়তে আমাৰ এই বৃহত্তৰ অঞ্চলৰ এই লোক সংস্কৃতিৰ যি চৰ্চা যি খ্যাতি, এই খ্যাতি আমি নিশ্চয় অক্ষুণ্ণ ৰাখিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই কৰ্মশালাৰ জৰিয়তে আমাৰ এই ভৱিষ্যত বংশধৰসকলে নিশ্চয় আমাৰ এই লোক সংস্কৃতিক জীয়াই ৰখাৰ যি কৌশল, যি আদব কায়দা, এইখিনি সংগ্ৰহ কৰিব। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে আগন্তুক বহাগ বিহুৰ 1ম তাৰিখত আমি এতিয়া প্ৰগ্ৰাম কৰোঁ, জ্যেষ্ঠ কনিষ্ঠৰ মহামিলন পৰ্ব লগতে বহাগ বিহু উদযাপন কৰোঁ। আৰু সেই বহাগ বিহু বা এই জ্যেষ্ঠ কনিষ্ঠ মহামিলনৰ দিনাখন আমি সমূহীয়া হিচাপে জ্যেষ্ঠ কনিষ্ঠই লগ লাগি আমাৰ এই লোক সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই বহাগ বিহু পালন কৰোঁ। আৰু এই উদ্দেশ্য আগত ৰাখিয়ে আমি কৰ্মশালাৰ আয়োজন কৰিছোঁ।